কোভিডৰ JN1 ভেৰিয়েণ্ট নতুন আৰু বিপদজনক নেকি বিশেষজ্ঞই কি কয় জানক এই সপ্তাহৰ পূৰ্বে বিভিন্ন দেশত করোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছিল এতিয়া ভাৰততো বাঢ়িছে এই ভাইৰাছৰ ৰোগী মহাৰাষ্ট্ৰৰ পৰা দিল্লীলৈ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা JN1 ভাইৰাছৰ বাবে ৰোগী বৃদ্ধিৰ কাৰণ হিচাপে ব্যাখ্যা কৰা হৈছে এয়া আইনৰ স্পষ্ট উলংঘা হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত বিদেশী শিক্ষাৰ্থীক নামভৰ্তি কৰিব নিদিয়াৰ সিদ্ধান্তত স্থগিতাদেশ হাৰ্ভাৰ্ডৰ সভাপতি এলান গাৰ্বাৰে এখন পত্ৰযোগে কয় আমি এই অবৈধ আৰু অনুপযুক্ত কাৰ্যক গৰিহণা দিছো তেওঁ লিখিছে এই বাতিলে হাৰ্ভাৰ্ডৰ বিৰুদ্ধে আমাৰ শৈক্ষিক স্বাধীনতা পৰিত্যাগ কৰাৰ বাবে আৰু আমাৰ পাঠ্যক্ৰম অধ্যাপক আৰু আমাৰ ছাত্ৰ সংগঠনৰ ওপৰত ফেডাৰেল চৰকাৰৰ অবৈধ নিয়ন্ত্ৰণৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰাৰ বাবে চৰকাৰী পদক্ষেপৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে দিনজোৰা অপেক্ষাৰ অন্তত শুকুৰবাৰে নিশা প্ৰায় 9 বজাত মুকলি কৰি দিয়া হল বিৰলা চেতেনাৰ নেতা শৃংখল চলিহাক ডিব্ৰুগড় শিৱসাগৰৰ সীমাত এৰি দিয়া হল শৃংখল চলিহাক শুকুৰবাৰে নিশা শিৱসাগৰৰ স্বগৃহত উপস্থিত হয় বিৰলা চেতেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা মুকলি কৰি দিয়াৰ পাছতে বহিৰাগতৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত থাকিব বুলি মন্তব্য চলিহাৰ তনুশাহীক গ্ৰেপ্তাৰৰ দাবী বিৰলা চেতেনাৰ নেতাগৰাকীৰ ৰাজ্যৰ নিম্ন প্ৰাথমিকৰ শিক্ষকৰ বাবে সুখবৰ এতিয়াৰে পৰা নিম্ন প্ৰাথমিকৰ শিক্ষকে গ্ৰেড পে হিচাপে লাভ কৰিব ৮৭০০ টকা নিৰ্ধাৰিত গ্ৰেড পে আদায়ৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰিছিল এই গ্ৰেড পে ৰাজ্য চৰকাৰে আদায় দিয়া নাছিল এই গ্ৰেড পে সেয়া প্ৰাপ্য বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুৱাৰস্থ হৈছিল শিক্ষকসকল গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপন হোৰাৰ বিপণী খোলাৰ অনুমতি প্ৰদান কৰিছে আবকাৰী বিভাগে এই খবৰে সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়া লাভ কৰিছে জানিব পৰা মতে বিশ্ববিদ্যালয়ৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এখন ৰেষ্টুৰেণ্টক হোৰাৰ বিপণী খোলাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে আবকাৰী বিভাগে ইয়াৰ পাছতে এতিয়া বিতৰ্কৰ সূচনা হৈছে একাংশই অভিযোগ কৰিছে যে এই পদক্ষেপে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণত প্ৰভাৱ পেলাব